মৰিয়নিৰ দেশৈফেলীত নাগাৰ অগ্ৰসন পৰিদৰ্শন অসম নাগালেণ্ড প্ৰশাসনৰ মৰিয়নি দেশৈফেলী সংৰক্ষিত বনাঞ্চলৰ সেউজভূমি ওচন কৰি নগাই ৰবৰৰ বাগিচা স্থাপন কৰা বাতৰি সংবাদ মাধ্যমত সবিস্তৰে সম্প্ৰচাৰৰ পিছতেই গাল হৈছে অসমৰ প্ৰশাসনৰ মৰিয়নিৰ নাগাজংকা চাহ বাগিচাৰ কাষতে থকা দেশৈফেলী সংৰক্ষিত বনাঞ্চলত অগ্নিসংযোগ কৰাৰ পিছতে অগ্ৰাসী নগাই বেদখলীকৃত অসমৰ ভূমিত ৰবৰৰ বাগিচা স্থাপন কৰাৰ পিছতে দেওবাৰে ঘটনাস্থলীত উপস্থিত হয় অসমৰ প্ৰশাসনৰ দল তিতাবৰ মহকুমা আৰক্ষীৰ বিষয়া নেতৃত্বত সীমান্ত দণ্ডাধীশ তথা মৰিয়নি আঞ্চলিক বন বিষয়াৰ সৈতে অসমৰ প্ৰশাসনীয় দলটোৱে দেশৈফেলী বনাঞ্চলৰ নগাৰ বেদখলী পৰিদৰ্শন কৰে ইফালে নাগালেণ্ডৰ মেককচাং জিলা সীমান্ত দণ্ডাধীশ তথা নাগালেণ্ডৰ মাকুলুম্বা মহকুমা আৰক্ষীৰ বিষয়াৰ নেতৃত্বত অহা নাগালেণ্ড প্ৰশাসনৰ এটা দলেও দেশৈফেলীত অসমৰ প্ৰশাসনৰ সৈতে এক আলোচনাত মিলিত হয় মন কৰিবলগীয়া যে দেশৈফেলী বনাঞ্চলৰ কাষেদি যোৱা ঐতিহাসিক দুলাল বৰুৱা পথক দুয়ো ৰাজ্যৰ সীমাৰেখা হিচাপে নগা প্ৰশাসনে চিহ্নিত কৰি অসমৰ প্ৰশাসনক বেদখল সন্দৰ্ভত বিপথে পৰিচালিত কৰিবলৈ প্ৰচেষ্টা চলায় এনে কাৰ্যকলাপ অসমৰ স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰি অসম চৰকাৰে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ দাবী উত্থাপন কৰে অন্যথা প্ৰতিবাদৰ সংকাৰ প্ৰদান কৰে মাটিবিলাক বিষয় সংৰক্ষিত বনাইছিলেন ইয়াত নগাঁৱৰ প্ৰতি বিষয়ে এনে ষ্টেপ বাই ষ্টেপ আহি একেবাৰে এতিয়া বাগানত আজিৰ পৰা প্ৰায় 20 বছৰৰ পৰা তেওঁলোকে অলপ অলপকৈ আহি আছে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা অসমৰ ফালৰ পৰা খেদা খেদি হয় আকৌ পলাই আকৌ আহি তেনেকৈ হৈ আছে সিদ্ধান্তটোতো তেওঁলোকে প্ৰশাসনে কিবা এটা পাতিব কথা এতিয়া যিটো তেওঁলোকে আলি আচলতে সীমা বুলি কৈছে সেইটো বৰুৱা আলি সেইটো মানে ৰিজাৰ্ভ ডেভেলপমেণ্টৰ কাৰণে তেতিয়া সংস্থা বনাইছিলে কিন্তু নাগালেণ্ডে সেইটোকে বৰ্ডাৰ আলি বুলি গোটেই অসমতে য'ত য'ত এই আলিটো কৰিছে তালৈকে অকল এই নাগাজাংগা মৰিয়নিত বুলি নহয় বৰহোলাৰ পৰা আৰম্ভ কৰি শিৱসাগৰ জিলালৈকে তেওঁলোকে সেইটোৱে কৰি আছে এতিয়া যি যুগত তেওঁলোকে হয় হয় একদম সংস্কৃতি বনাই গোটেই সংস্কৃতি বনাই 1963 চনত যেতিয়া নগা ৰাজ্য গঠন হ'ল তেতিয়াৰ পৰাই নগাঁৱৰ মানুহখিনিয়ে কিন্তু এই দেশৈফেলী সংৰক্ষিত বনাঞ্চল তেওঁলোকে বেদখল কৰি আহিছে মই জন্ম লগ্নৰ পৰা ইয়াত থাকোঁ আমি দেখি আহিছোঁ ইয়াত যেতিয়াই নগাই এই ওচৰৰ যিখিনি বনাঞ্চল ধ্বংস কৰি তেওঁলোকে জুম খেতি কৰিব বিচাৰে আমাৰ পুলিচ প্ৰশাসনে যেতিয়া আমি আপত্তি কৰোঁ তেওঁলোকে কিন্তু বন্ধ কৰায় তেওঁলোকে কেতিয়াও খেতি কৰিব নিদিয়ে কিন্তু হ'লেও তেওঁলোকে যিটো আমাৰ সাংসদ দুলাল বৰুৱা ছাৰে এই বন নিৰীক্ষণ পথ এটা বনাইছিলে সেই পথটো তেওঁলোকে মানে বৰ্ডাৰ আলি বুলি তেওঁলোকে সীমান্ত পথ বুলি তেওঁলোকে দাবী কৰি তেওঁলোকে কিন্তু দখল কৰি নিজৰ মানে দখলত তেওঁলোকে ৰাখিব বিচাৰে তেওঁলোকে ক'ব বিচাৰে নাগালে ইয়াৰ কেতিয়াও নগা ৰাজ্য হ'ব নোৱাৰে আমি যিমান আমি জানো আমাৰ ককাৰ পৰা শুনিছোঁ আমাৰ দেউতাৰ পৰাও আমি শুনিছোঁ এয়া দেশৈফেলী সংৰক্ষিত বনাঞ্চল আৰু যেতিয়া ডিপাৰ্টমেণ্টত আমি যাওঁ যিকোনো ডিপাৰ্টমেণ্ট যি বন বিভাগত বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন তেওঁলোকে কিন্তু আমাক কয় যে এইটো দেশৈফেলী সংৰক্ষিত বনাঞ্চল হয় ইয়াত কোনো খেতি কৰিব নোৱাৰিব কোনো একো কৰিব নোৱাৰিব আমাৰ মানুহ সেই কথাটো কৈছোঁ আমাৰ মানুহ যেতিয়া খেতি কৰিবলৈ আমাৰ মানুহ ধৰি লৈ যায় কিয় ধৰি লৈ যায় কাৰণ এইটো বনাঞ্চল এলেকা ইয়াত কোনো মানুহ সোমাব নোৱাৰে সংৰক্ষিত বনাঞ্চল কোনো খেতি কৰিব নোৱাৰে আজি ইয়াত যিখিনি খেতি তেওঁলোকে কাটিছিলে নগাই য'ত তেওঁলোকে ৰাবাৰ খেতি কৰিম বুলি তেওঁলোকে ৰাবাৰ খেতি লগাইছিলে চৰকাৰে বন্ধ কৰালে আৰু ইয়াত এয়া অসমৰ মাটি আৰু দেশৈফেলী সংৰক্ষিত বনাঞ্চল বুলি তেওঁলোকক কৈ ইয়াত সকলোখিনি বন্ধ কৰিবলৈ নহ'লে ইয়াত তেওঁলোকে এই মানুহখিনিক এৰেষ্ট কৰিম বুলি আজি প্ৰশাসনে কৈ গ'ল যাৰ কাৰণে আমি সুখী হৈছোঁ আনন্দিত হৈছোঁ কিন্তু আমাৰ বিশেষ পৰিতাপৰ বিষয় এইটোৱে যে এইখিনি যিখিনি নগাই বেদখল কৰিছে যে বেদখল মুক্ত কৰিব লাগে আৰু আমাৰ যি জীৱন সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে আৰু যিটো আজি সুপ্ৰিম কোৰ্টত কেছ চলি আছে ৰঞ্জন বৰুৱা ডাঙৰীয়া যিটো সুপ্ৰিম কোৰ্টৰ জাজ আছিলে তেওঁ ৰঞ্জন গগৈ ডাঙৰীয়া যি সুপ্ৰিম কোৰ্টৰ জাজ আছিলে তেওঁ ৰাম মন্দিৰ নিষ্পত্তি কৰিব পাৰিলে আমাৰ এই দুটা ৰাজ্যৰ একেখন গভৰ্ণমেণ্ট চলি আছে বিজেপি গভৰ্ণমেণ্ট চলি আছে কিয় ইয়াত তেওঁলোকে মানে সীমান্ত তেওঁলোকে নিষ্পত্তি কৰিব পৰা নাই আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে ৰাইজৰ সুৰক্ষা ক্ষেত্ৰৰ কথাটো চিন্তা বেছিয়ে কৰি তেওঁলোকে এই নিষ্পত্তি কৰিব লাগে আৰু যিবিলাক বেদখল হৈ আছে নগাৰ কবলত আছে এই দেশৈফেলী বনাঞ্চল বেদখল মুক্ত কৰি আমাৰ কাৰণে তেওঁলোকে কিন্তু দেশৈফেলী সংৰক্ষিত বনাঞ্চল সঠিক কৰি দিব লাগে অন্যথা কিন্তু আমাৰ সীমান্ত ৰাইজে আমি ৰাজপথলৈ ওলাই যাবলৈ বাধ্য থাকিম